অলপমান দিন হ'ল অসমীয়া পলিটিকেল ৰ'ষ্ট ভিডিঅ' নবনোৱা যদি আগৰ পৰা চাইছে তেনেহ'লে জানে অসমীয়া পলিটিকেল ৰ'ষ্ট বনোৱা হিমন্ত বিশ্ব শৰ্মাক কেনেদৰে মানে সেই বেয়া নল'ব। গতিকে আহক আজি বহুত দিনৰ মূৰত পলিটিকেল ৰ'ষ্টত আপোনালোকে আকৌ আগবাঢ়ি আহিছোঁ। গতিকে আগৰ দৰে এতিয়া অকণমান ছাপৰ্ট দেখাব যাতে দেই। গতিকে আহক লেকচাৰ পাতি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মোৰ ভিডিঅ'টো টেগলাইনটো জানে নহয়, চান্দালৈ ধান্দা কৰা মানুহ নহয়, আই এম নট এ ফাকিং বায়াছড পাৰ্চন। অ'কে, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তেতিয়ালৈ ইক' চেঞ্চিটিভ জোনটো মাত্ৰ 1 কিলোমিটাৰ। ভিডিঅ'ৰ আৰম্ভণিতে মোৰ আপোনালোকৰ এটা প্ৰশ্ন, আপোনালোকে বাৰু জানেনে এই আমাৰ অসম চৰকাৰখন বা বিজেপি চৰকাৰখন একচুৱেলি কাৰ কাৰণে কাম কৰে, কাৰ হৈ কাম কৰে, কাৰ সপক্ষে কাম কৰে? কাৰণ মই বৰ্তমান যি পৰিস্থিতি দেখি আছোঁ লগা নাই যে সেই চৰকাৰখনে অসমীয়াৰ কাৰণে কাম কৰে বা অসমৰ মানুহৰ হকে কাম কৰে। নট অনলি অসমীয়া, প্ৰত্যেকটো কমিউনিটি ইনক্লুড এভৰি কমিউনিটি। চ' আই ডোণ্ট থিংক এই আমাৰ অসম চৰকাৰে আমাৰ অসমীয়াৰ হকে বা অসমত থকা সেই জাতি হৈ কাম কৰে। তেতিয়ালৈ ইক' চেঞ্চিটিভ জোনটো মাত্ৰ 1 কিলোমিটাৰ হ'ব। তেতিয়া বহুতবিলাক অসুবিধাৰ পৰা ৰাইজৰ মুক্তি হ'ব। ইক' চেঞ্চিটিভ জোনত অভয়াৰণ্যৰ প্ৰায় 1 কিলোমিটাৰ দূৰত আমি কিছুমান কাম কৰিব নোৱাৰোঁ। কিন্তু চৰকাৰে কাজিৰঙাখন ভাল কৰি নটিফাই কৰি নপঠোৱাৰ কাৰণে এতিয়া বাই ডিফল্ট 10 কিলোমিটাৰ হৈ আছে। মই চেষ্টা কৰিম যাতে 2 মাহৰ ভিতৰত আমি আমাৰ প্ৰপ'জেলটো দিল্লীত পঠাব পাৰোঁ। এবাৰ যদি আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰীটো নটিফাই হৈ যায় তেতিয়ালৈ ইক' চেঞ্চিটিভ জোনটো মাত্ৰ 1 কিলোমিটাৰ। এইকাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ডাইৰেক্ট বেহেনকা ল'ৰা বুলি যে গালি দিছোঁ এইকাৰণে, মানে দুদিনমান আগতে লিটাৰেলি 2-3 দিন আগতেই শিৱসাগৰ আৰু যোৰহাটৰ অৱস্থা বানপানীয়ে কিটো লেভেলত ক্ষতি কৰিছে। 81+ মানুহ মৰিছে, লাখ লাখ মানুহৰ ঘৰ দুৱাৰ ভাঙি গৈছে কেৱল ডিফৰেষ্টেশ্যন আৰু এনেকুৱা ধৰণৰ কিছুমান কৃত্ৰিমতাৰ কাৰণে আজি সেই লোকসকলে ইমানটো এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া পালে। আৰু এতিয়া তেখেতে কৈছে যে কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনটো 10 কিলোমিটাৰৰ পৰা তাক ডিক্ৰিজ কৰি 1 কিলোমিটাৰ, মানে হোৱাট দ্য ফাক ইজ দিছ? 1 কিলোমিটাৰলৈকে ডিক্ৰিজ কৰাৰ লগে লগে সেই যোনখিনি এৰিয়া তাৰ ওলাই যাব, সেইখিনি এৰিয়াত নতুন কিবা কৰিব, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব, কিবা কিবি হোটেল বনোৱাৰ লগে লগে কিটো লেভেলত তাত ডিফৰেষ্টেশ্যন হ'ব বাৰু এবাৰো ইউ কেন ইমেজিন। তেতিয়ালৈ ইক' চেঞ্চিটিভ জোনটো মাত্ৰ 1 কিলোমিটাৰ হ'ব। No, look, we are not against development. We are not against development in our state, in our surrounding area. But development should be sustainable. Not the fucking ক'ত য'তে আছে গছ গছনি আছে জংঘল আদি আছে তাতে কাটি গোটেইবোৰা বিল্ডিং আৰে কৰিবি কি তাত? যদি তাৰ আশে পাশে থকা মানুহখিনি যদি উশাহ ল'ব নোৱাৰি, যদি অক্সিজেন নাপায়, যদি নানানটা বেমাৰ হৈ যদি মৰি যায়, সেই কাজিৰঙা থকা বাঘখিনি যদি কাৰোবাক সেই দিনটোৰ পৰা যদি আক্ৰমণ কৰি মাৰি পেলাই সেই ডেভেলপমেণ্ট কাৰ প্ৰতি যাব? তেতিয়ালৈ ইক' চেঞ্চিটিভ জোনটো মাত্ৰ 1 কিলোমিটাৰ হ'ব। কিন্তু তাতকৈ ডাঙৰ সমস্যা হৈছে আপোনালোকে যদি ইয়াৰ এগেইনষ্টত যদি কথা ক'বলৈ যে ইয়াৰ এগেইনষ্টত যদি মাত নাথাকে তেনেহ'লে আপোনাৰ পৰা ডাইৰেক্ট NSA লগাই দিব আৰু ক'ব যে বেংকা ল'ৰা তই জেলত থাক, তই বাহিৰত থকাৰ কোনো যোগ্যই নহয়। মতলব গভৰ্ণমেণ্টৰ স্কিমৰ এগেইনষ্টত আপুনি এটা কথাও ক'ব নোৱাৰিব। বাহ মোদীজী, বাহ। মতলব ইয়াতকৈ বেছি আমাৰ বিজেপি দলটো মানে বেছিয়ে আচৰিত। কিয় জানেনে? মই অলপমান ডিছক্ৰাইব কৰি দিলে আপুনি গম পাব। সেই মাজতে যে শিৱসাগৰ আৰু যোৰহাটত যে বানপানী হৈছিল তাৰ কাৰণে বদৰুদ্দিন আজমলে যিমানখিনি কৰিছে সেইটো মানে শলাগ ল'বলগীয়া, বহুত ভাল কাম কৰিছে। আমাৰ যোনখিনি আমি সাধাৰণ মানুহে যিমানখিনি কৰিব নোৱাৰোঁ তাৰ তুলনাত চৰকাৰৰ তুলনাতকৈ বহুত ভাল কাম কৰিছে। বানপানী হোৱাৰ লগে লগে সেই মানুহজন গৈ পিনে সাহায্য প্ৰদান কৰিছে, বহুত সলনা ঢেৰ কিবা কিবি কাম কৰিছে। কিন্তু অসমীয়া তেজ আছে, কমচে কম সেইবিলাক মানুহ মাৰ বান্ধি থিয়ক। যাৰ আৰু অসমীয়া তেজ নাই তাৰ কথা বাদ দিছোঁ, কিন্তু অসমীয়া যাৰ লাচিতৰ তেজ আছে, চিলাৰায়ৰ তেজ আছে, সতী জয়মতীৰ তেজ আছে, তেনেকুৱা মানুহটো কিন্তু মাৰ বান্ধি থিয় হ'ব লাগিব। কাৰণ সেই দাড়ি টুপি বাংলাদেশীৰ তলত আমাৰ অসমীয়া মহিলাই ভৰিত ধৰিব, তাক আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ, কোনো কাৰণত মানি নলওঁ। লাভ হয় লছ হয় নাজানো, কিন্তু অসমীয়া মানুহে মাৰ বান্ধি থিয় হ'ব লাগিব বাংলাদেশীৰ বিৰুদ্ধে। আৰে বৌকা চৌদা কমচে কম অলপমানতো লাকৰ লজ্জা চৰম ৰাখ। তোৰ যদি ইমানেই যদি জ্বলিছে পিছফালটো তেতিয়াহ'লে তই নিজে গৈ পিনে তাত সাহায্য দিব পাৰ। তোৰ ভৰি চলনত চুই পিনে মানুহে খেয়া নলয়, তোৰ ভৰি চুই পিনে তোৰ মানুহে আশীৰ্বাদ নহয়। অকণমান যদি লাষ্টৰ মাছে নিজেই কৰিব পাৰিলে আজমাতেৰি মাকাত মই কৰিম সাহায্য। তাৰ লগত কম্পিটিশ্যনে লাগিব লাগিছিল, মানে সি কিবা এটা মানে মানে তাৰ লগত এইবিলাক অলপমান জ্বলিছে ন পিছফাল। অসমীয়া তেজ আছে, কমচে কম সেইবিলাক মানুহ মাৰ বান্ধি থিয়। তো এই কেইটামানে যে এটা নেৰেটিভ ছেট কৰিছে মুছলমান মানুহৰ মানুহ ভৰিত পৰি আমাৰ হিন্দু মানুহবিলাকে সেৱা কৰি আছে, তেহেঁতক মই এটা কথা সোঁৱৰাই দিবলৈ বিচাৰোঁ যে আমাৰ ধৰ্মটো কোৱা আছে বয়সস্থ লোকক, বয়সতকৈ ডাঙৰ লোকক, বৃদ্ধ লোকক সেৱা কৰি আশীৰ্বাদ লোৱাটো একো ডাঙৰ নহয়, একো পাপ কাম নহয়। ইটছ নট এ ফাকিং বিগ ডিল। অ'কে, জাষ্ট অলপমান খপৰিটোত ভৰাই ল'বি, অকণমান গুখিনি বাদেও অকণমান গোবৰ মাল অলপমান ভৰাবি মন্দিৰটোত।
তো তেন্তে গাইজ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু যেতিয়া আহিবলগীয়া যোনটো পিছলৈ ভিডিঅ' আছে সেইটো আৰু অলপ ব্ৰুটেল লেভেল নেক্সট লেভেল কৰিম আৰু অলপ মানে গালি খাবলৈ দিম কেলা মাকাপ ঘৰত নাথাকে ন গতিকে ইমান নোৱাৰি গতিকে চ' ডেট ইজ ইট টুডে ফৰ গাইজ মেট দেহে নেক্সট ভিডিঅ' তব তক কে লিয়ে জয়া এখন ভাৰত মাতা কি জয় বন্দে মাতৰম আৰু কি আছিলে বাই